হাজোত দুই সন্তানৰ পিতৃৰ পৰকীয়া প্ৰেম, নিজ পত্নীক অকথ্য মানসিক শাৰীৰিক নিৰ্যাতন, আকৌ মানৱতাৰ অপমৃত্যু, পুনৰ মানৱতাক ভুলুণ্ঠিত কৰা ঘটনা এইখন অসমত। এইবাৰ স্থান হাজোৰ সাতদলা। প্ৰথমে আপুনি এই মহিলাগৰাকীলৈ মন কৰক। শৰীৰটোৰ এটাৰ পিছত আনটো স্থানত আঘাতৰ চিন। নিজে খোজকাঢ়িবলৈও ল'বলগীয়া হৈছে আনৰ সহায়। নিজৰ মাতৃগৃহত অসহায় মহিলাগৰাকীৰ সৈতে দুটি সন্তান। স্বামীৰ পৰকীয়া প্ৰেমৰ বাবে স্বামীয়ে এনেদৰে প্ৰহাৰ কৰিছে মহিলাগৰাকীক। কেইবাবছৰ পূৰ্বে সাতদলাৰ ধ্ৰুৱজ্যোতি দাসে বিয়া পাতিছিল বাগদা গাঁৱৰ শিখাৰাণী দাসৰ সৈতে। দুটি সন্তানৰ পিতৃ ধ্ৰুৱজ্যোতি দাসে একেখন গাঁৱৰে অৰ্থাৎ সাতদলাৰ এগৰাকী মহিলাৰ সৈতে পৰকীয়া প্ৰেমত লিপ্ত হোৱাৰে পিছৰ পৰা পত্নী শিখাৰাণীৰ ওপৰত আৰম্ভ কৰে শাৰীৰিক মানসিক অকথ্য নিৰ্যাতন। স্বামীৰ আসুৰিক অত্যাচাৰ সহিব নোৱাৰি দুটি সন্তানৰ সৈতে মাতৃগৃহত আশ্ৰয় ল'বলগীয়া হয় শিখাই। পুনৰ 10 জুলাইত শিখাই সন্তান দুটিৰ সৈতে স্বামী গৃহত উপস্থিত হোৱাৰ লগে লগে খঙত টিঙিৰ তোলা হৈ পৰে ধ্ৰুৱজ্যোতি। সন্তান দুটিৰ সন্মুখতে শিখাক নিৰ্মমভাৱে প্ৰহাৰ কৰি দুদিন ধৰি এটা কোঠাত আবদ্ধ কৰি ৰাখে বুলি অভিযোগ শিখাৰ। এই ঘটনাৰ কথা জানিব পাৰি শিখাৰ ভাতৃৰ স্বামী গৃহৰ পৰা শিখাক উদ্ধাৰ কৰি চিকিৎসাৰ ব্যৱস্থা কৰে। স্বামীৰ পৰকীয়া প্ৰেমৰ বাবে বাৰে বাৰে নিৰ্যাতিত হোৱা শিখাই স্বামী ধ্ৰুৱজ্যোতিৰ বিৰুদ্ধে হাজো থানাত দাখিল কৰিছে এজাহাৰ। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, AIN লাইভ। নমস্কাৰ, মোৰ নাম শ্ৰী শিখাৰাণী দাস। মোৰ হাজবেণ্ডৰ নাম শ্ৰী ধ্ৰুৱজ্যোতি দাস। মোৰ দেউতাৰ নাম শ্ৰী কৃষ্ণকান্ত দাস। মই বহুত দিন আজি 2 বছৰ হ'ল মই বহুতখিনি মানসিক শাৰীৰিক অত্যাচাৰ সহ্য কৰি আছোঁ। তথাপিও মই ল'ৰা ছোৱালী দুটা চাই কিনে মই আজি 6 মাহ আগতে মই মাহঁতৰ ঘৰত গুচি আহিছিলোঁ। মোক তেতিয়াও মাৰধৰ কৰি কিনে পঠাই দিছিল। সেইখিনি বস্তু মই বাদ দি কিনে মই ভাবিছোঁ আৰু ল'ৰা ছোৱালী দুটাৰ ভৱিষ্যত চাই কিনে মই যাওঁ আৰু সিহঁতৰ দুটাৰ ভৱিষ্যতৰ কথা আছে। মোৰতো 2016ত বিয়া হৈছিল। তাৰ পিছৰ পৰাতো গোটেইখিনি অলপমান ভালেই আছিল, বা আগতেতো ভালেই আছিল গোটেইখিনি। তাৰ পাছৰ পৰা লাহে লাহে আমাৰ মাৰধৰবিলাক চলি থাকে। মাৰধৰ সেই মাইকীজনীক ভাল পায়, সিহঁতৰ ঘৰত মনে মনে হ'লেও যায়। আগতে মনে মনে যাই আছিল, প্ৰথম অৱস্থাত মনে মনে যাই আছিল। তাৰ পৰা লাহে লাহে দেখাকে যোৱা হ'ল। মই যেতিয়া মাতৃগৃহত আহিলোঁ আৰু অহাৰ পাছত সি আহে, ৰাতি আহে, কেতিয়াবা 11টা 12টাত এনেকৈ আহি কিনে কয় তই ঘৰত জ্বলচোন, সেনেকৈ মোক মাতি লৈ যায়। ময়ো বিশ্বাসত যাওঁ। যোৱাৰ পাছত সি ৰাতি সেই কৰে আৰু ৰাতি থাকিলোঁ আৰু এনেকৈ দিনটো থাকিলোঁ। কিন্তু সি দিনত মানুহৰ আগত ওলাব নিদিয়ে, যে কয় আৰু কোনোবা দেখা পাওঁকে নোলাবি, এনেকুৱা বস্তুবিলাক কয় আৰু মই নোলাওঁ। কাৰণটো নাজানো আৰু মাইকীজনী গম পাই বুলি মোক কিজানি ওলাব হাক দিয়ে আৰু ঘৰৰ ভিতৰত মোক ৰাখে, বা মই কিবা যদি খাব খোজোঁ মোক ঘৰৰ ভিতৰতে আনি দিয়ে। এনেকৈ ঘৰৰ ভিতৰতে আবদ্ধ কৰি ৰাখে আৰু। প্ৰথম যোৱাৰ দিনাৰ পৰা অত্যাচাৰ কৰিছে। আগৰখিনিতো বেলেগেই আৰু যৌতুকৰ তেতিয়াৰ পৰা ক'ব আৰম্ভ কৰিছে আৰু তোৰ দেউতাৰে লাইনৰ বিল দিব নেকি, তোৰ বাপেৰে লাইনৰ বিল দিব নেকি, তোৰ মায়েৰে বিল দিব নেকি, তোৰ মায়েৰে খোৱা যোগাৰ দিব নেকি, এনেকুৱা বস্তুবিলাক চলি আছে। শাৰীৰিক অত্যাচাৰৰ বাহিৰেও মানসিকো অত্যাচাৰ বহুতখিনি মোক কৰিছে। মানসিক অত্যাচাৰখিনি বাৰু মই বাদেই দিলোঁ। এজাহাৰ দিয়া গৈছে। এতিয়া হাজো থানাই একো একশ্যন লোৱা নাই। তাৰ পৰা নেক্সট মই 3 দিন 4 দিন আছোঁ আৰু থকাৰ পাছত মই বাহিৰত বহি আছোঁ। বহি থাকোঁতে মই ল'ৰা ছোৱালীটাক ভিমত কিবা খাব দিছোঁ আৰু পুৰি এনেকৈ কিবা কানি খাব দিছোঁ। দিয়াৰ পাছত মোক আহি কিনে এনেকৈ টাকোনেদি কোবাইছে, এনেকুৱা চৰ মাৰিছে। প্ৰথমে চৰ মাৰিছে, তাৰ পৰা কাষতে এডাল টাকোন আছিল, টাকোন 3 টুকুৰা হৈ গৈছে। মোৰ দেখা পালে আপোনালোকে গমেই পাব। টাকোন একদম 3 টুকুৰা হৈ যোৱাৰ পাছত মোক একদম ঝাৰু দি কোবাইছে, তাৰ পৰা হাতেৰি মাৰিছে। তাৰ পৰা লাষ্ট একদম মই যেতিয়া 1 গুৰি মাৰিছে আৰু লাষ্ট একদম আৰু 1 গুৰিটো মাৰাৰ পাছত মই এখন বিচনাত একদম উবৰি হৈ পৰি মোৰ ইয়াতে লাগিছে। লাগাৰ পাছত মই একদম গমেই নাপাওঁ আৰু বাৰেণ্ডাৰ পৰা মোক টানি মোৰ ল'ৰাটোৱে ক'ব সেইখিনি বস্তু মই নাজানো। তাৰ পৰা মই বাৰেণ্ডাৰ পৰা নি কিনে সিহঁতে মোক ঘৰৰ ভিতৰত সোমাই থৈ দিছে আৰু পাকাত খুৱাই থৈ দিছে। তাৰ পৰা মই যে অলপমান মাৰি পেলাব মইতো বেহুচ হৈ গমেই নাপাওঁ মোক পাছত কি কৰিছে। মই যেতিয়া সাৰ পাওঁ আৰু মই যেতিয়া বেহুচটো হোৱাৰ পাছত মই চকু মেলোঁ আৰু অলপমান, তেতিয়া মাইকীজনীকো মই দেখা পাইছোঁ মোৰ দেহাত এটা কাপোৰো নাই। সিহঁতে দুটাই মিলি কিনে মোৰ কাপোৰ পিন্ধাই দিছে। মোৰ স্বামীৰ নাম ধ্ৰুৱজ্যোতি দাস। তেখেতে গাড়ী চলায়। যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।